বিপ্লৱ আপোনাৰ ওচৰলৈ আহিছো গহপুৰত কি পৰিবেশ গহপুৰৰ ৰিলিফ কেম্পসমূহত মানুহখিনি কি পৰিবেশত আছে বিধায়কৰ গুটে ভূমিকাটো কেনেকুৱা এই ক্ষেত্ৰত হে মানুহখিনিৰ বাবে হয় মানস প্ৰতিম ডেকা গহপুৰৰ যি অপৰিৱৰ্তিত বান পৰিস্থিতি আমি হেয়া ND24 দৰ্শকক প্ৰতি মুহূৰ্তত দেখুৱাই আছো আপুনি যদি মন কৰে গহপুৰৰ 5খনকৈ পঞ্চায়তৰ প্ৰায় শতাধিক গাঁও বৰ্তমানেও পানীৰ তলত এই মুহূৰ্তত মই আছো গহপুৰৰ দাসকলাত কেমেৰা সহযোগে এটা পৰিবেশ দেখাব এয়া এটা এখন দোকান গৃহৰ ভিতৰৰ পৰিবেশ যি তেওঁলোকৰ ঘৰ আছিলে ব্যক্তি ঘৰৰ পৰিয়ালটোৰ যিটো ঘৰ আছিলে ঘৰৰ ভিতৰত এতিয়া এককাল এবুকু পানী তেওঁলোকে আশ্ৰয় লৈছে তেওঁলোকৰ ঘৰৰ আগফালে থকা এখন দোকান গৃহত আমি দেখাইছো পৰিবেশটো কিছু আগলৈ যাম এয়া চাওক অত্যন্ত এক অবৰ্ণনীয় পৰিবেশ তেওঁলোকৰ কিয়নো ঘৰ বৰ্তমান পানীৰ তলত যাৰ বাবে এটা দোকান গৃহৰ ভিতৰত তেওঁলোক আশ্ৰয় ল'ব লগা হৈছে আমি দেখাইছো আমি কথা পাতিব চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ অকমান আহিছো ককচোন অত্যন্ত অবৰ্ণনীয় পৰিস্থিতি ঘৰৰ ভিতৰত পানী দোকান গৃহত পানী ঘৰৰ ভিতৰত এককাল পানী এতে কি কৰিম ননো যেনে তেনেকৈ এই ল'ৰা ছোৱালীবিলাক লৈ ইয়াত দোকান গৃহত বহিছো আৰু পালেং এখন আনি পেলাই ইয়াতে আৰু সবে গুটমুটাই কৰি বহি থাকো আৰু উপায় নাই আপোনাৰ ঘৰৰ সদস্য কিমান ঘৰৰ সদস্য 7জন 7জনে ইয়াতে থাকিব লাগে যেনে তেনে বনাই পেলাই খাইছো আৰু উপায় নাই গৰু ইয়াতে আছে হয় খেৰ অলপ দি আৰু এতিয়াতো পানীটো কমি আছে আৰু কি কৰিম ন আৰু উপায় নাই এইজনী মোৰ নব হয় ওচৰ চুবুৰীয়া তাইও ইয়াতে আহি আৰু শুই থাকে আৰু কি কৰিম আপোনাৰ স্বাস্থ্য অসুস্থ বুলি কৈছে স্বাস্থ্যটো অলপ অসুস্থ সেইকাৰণে পানীত নমা নাই ঠাণ্ডা ল'বই নোৱাৰো পূৰ্বতে এনেকুৱা বান দেখিছিল নে কেতিয়াবা এইটো আপোনাৰ 98ত হৈছিলে তাৰ পৰা এনেকুৱা বান নাই এইটোতো এনেকুৱাও নহয় 98ত এনেকুৱা নাই লাহে লাহে বাঢ়িছে এইটোতো ঘপকে আহি গ'ল পানী একদম মানে তুফান আহি গ'ল আপোনালোকৰ কাষৰে এজন যুৱক বৰ্তমানে সন্ধানী হৈছে কালি সন্ধিয়াৰ পৰা এতিয়া পোৱা নাই এইখিনিতে অলপ দূৰত আমাৰ পৰা অলপ দূৰত হয় সন্ধানী হ'ল এতিয়ালৈকে পোৱা নাই হয় আচলতে পৰিয়ালটোৰ 7গৰাকীকৈ ব্যক্তি এই যিটো কোঠা এই কোঠাটোত থাকিব লগা হৈছে এক অবৰ্ণনীয় পৰিৱেশ লগতে আমি দেখুৱাম গৰু আছে গৰু ছাগলী সকলো এই যিটো কোঠা এই কোঠাটোত থাকিব লগা হৈছে কিয়নো তেওঁলোকৰ বাসগৃহৰ ভিতৰত এতিয়া এককাল এবুকু পৰ্যন্ত পানী আমি আৰু কথা চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ অকমান আহিছো ককচোন অত্যন্ত এক অবৰ্ণনীয় পৰিৱেশ কিদৰে জীৱন অতিবাহিত কৰিছে জীৱন জীৱা এনেকৈ পৰিৱৰ্তন কৰি আছো আৰু অহা যোৱা কৰি আছো বজাৰত যাওঁ শিবিৰত যাওঁ আৰু দোকানতে থাকো দেউতাকৰ লগত নবহঁতৰ লগত 7জন পৰিবাৰ আছো ইয়াতে থাকিবলগীয়া হৈছে চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য দি আছে হয় এতিয়া নবহঁত গৈছে আনিবলৈ হয় হয় এতিয়া ঘৰৰ ভিতৰতো পানী আছে এককাল পানী আছে চোতালতো এককাল পানী পানী চাৰিওফালে পানী আছে এতিয়া অলপ পানী বাৰু কমিছে অলপ কমিছে এতিয়া অলপ কমিছে বাৰু অলপ মানে আশ্ৰয়টো আৰু ভাল হ'ব আৰু লাহে লাহে কমি আছে পানী এতিয়া কালি যেনেকুৱা পানী বাঢ়িছে তেতিয়া আমি ভাবিছো ইয়াত থাকিবও নহ'ব বালিজানলৈকে যাব পাৰিব এনেকৈ ভাবিছিলো ইয়াৰ পৰা যাব লাগিব তেনেকুৱা মানুহখিনি তাতেই ফচি যাব লাগিব মই ধন্যবাদ জ্ঞাপন কৰিছো বিপ্লৱ আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ